কাইলৈ বহু প্ৰতীক্ষিত 2026 বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু কেইঘণ্টামান বাকী। তাৰ পিছতেই স্পষ্ট হ'ব ৰাজ্যত কোনে গাদী দখল কৰিব। বিৰোধী কংগ্ৰেছ নে শাসকীয় বিজেপিয়ে পুনৰ শাসনত অধিষ্ঠিত হ'ব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢেকিয়াজুলিৰ পাণবাৰীস্থিত হিন্দু বৈদিক ক্ষেত্ৰত। আৰু ইয়াত এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে এই হিন্দু বৈদিক ক্ষেত্ৰত পূজা অৰ্চনা সেৱা অৰ্চনা কৰিছে। মাত্ৰ কেইটামান বাকী আৰু যিহেতু কাইলৈ 4 মে ফলাফল স্পষ্ট হ'ব। অশোক সিংঘালে ঢেকিয়াজুলিৰ পৰা তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হৈছিল আৰু হেট্ৰিক অৰ্জন কৰিব নেকি এইবাৰ অশোক সিংঘালে, সেয়া এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, যিহেতু তৃতীয়বাৰৰ বাবে ঢেকিয়াজুলিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। ছাৰ কি ক'ব, আৰু কেইটামান বাকী? ফলাফলটোতো ওলাই আছে, আনুষ্ঠানিকতাহে বাকী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক শক্তিশালী চৰকাৰ অহাকালি ৰাইজে প্ৰতিষ্ঠা কৰিব। ঢেকিয়াজুলিতো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বহু ভোটত, হাজাৰ হাজাৰ ভোটত জয় হ'ব। বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ যে অসমৰ ৰাইজৰ মংগল হওক, ঢেকিয়াজুলিবাসী ৰাইজৰ মংগল হওক, আৰু সনাতন এই যিটো পৰম্পৰা সেইটো প্ৰাণ পায় আৰু আগবাঢ়ি যাওক। ৰাইজে আশীৰ্বাদ দিছে, নতশিৰ হৈ মই ৰাইজক ধন্যবাদ জনাইছো। আৰু ৰাইজে দিয়া আশীৰ্বাদক মৰমৰ স্নেহ হিচাপে লৈ অহা 5 বছৰ আৰু প্ৰচেষ্টা আগবঢ়াম যে এই সমষ্টিবাসী ৰাইজক সকাহ দিব পাৰোঁ, সন্তুষ্ট কৰিব পাৰোঁ। অংক চলিল, সেই অংক আপুনিও 1 লাখৰ টাৰ্গেট লৈছিল। নাই, এতিয়াও বাদ দিয়া নাই টাৰ্গেট। লক্ষ্য 1 লাখহে, বাদ দিয়া নাই। 1 লাখে টাৰ্গেট 1 লাখ। এতিয়া কিমান বাকী থাকি যায় এইটো 31ত পুৰা কৰিম। থাকাটো বহুত যায়, মানুহৰ হেঁপাৰ শেষ নাই। আৰু আমিতো আকাশ চোৱাৰ সপোন দেখো। আমি ইয়ে নহয় যে অকল ৰাস্তা ঘাট পথ পদূলি, আকাশ চোৱাৰ যেতিয়া সপোন থাকিব বাকীটো কিছু থাকি যাব। অহা 5 বছৰত কৰিম পূৰ্ণ। অসমৰ ক্ষেত্ৰত কি ক'ব? এই বহুত চিট পাব, গন্তি কৰিব নোৱাৰিব। চেঞ্চুৰীও যদি হৈ যায় আপোনালোকে মানে আশ্চৰ্য নকৰিব। মই কৈছো অভূতপূৰ্ব এক ফলাফল ৰাইজে দিছে। আপুনি এই যিটো মন্দিৰত আজি সেৱা অৰ্চনা কৰিছে, এইটো এটা উল্লেখযোগ্য কাম আছিল। আৰু আজি ফলাফলৰ পূৰ্বে আপুনি ইয়াতে সেৱা অৰ্চনা কৰিছে। মই ঢেকিয়াজুলি আহিলে গুপ্তেশ্বৰ বাবাৰ তাত পাণবাৰী শিৱ মন্দিৰত মই আহিয়ে থাকোঁ, আহোঁৱে। মোৰ মনটো খুব ভাল লাগে, ইয়াত আহিলে মনটো বহুত ভাল লাগে। সনাতনী পৰম্পৰা এতিয়া ভালকে আগবাঢ়ি আছে। নহ'লে এনেকুৱা ধুনীয়া মন্দিৰ আমাৰ সমষ্টিবোৰত নাছিল, আমাৰ অঞ্চলবোৰত নাছিল। গুপ্তেশ্বৰৰো পুনৰুদ্ধাৰৰ কাম চলি আছে। এও এটা ভাল অনুষ্ঠান মোৰ সমষ্টিত হ'ল, তাৰ বাবে মই ৰাইজক ধন্যবাদ দিছোঁ। কাম হৈ আছে, নাই ৰাতিপুৱা মই প্ৰথম গুপ্তেশ্বৰ মন্দিৰত পূজা এভাগ দি আহিম, তাৰপিছত ইয়াত আহিম, তাৰপিছত ঘৰত যাই অলপ জলপান কৰি মই তেজপুৰলৈ যাত্ৰা কৰিম। কালি সন্ধিয়া বিজয় উৎসৱ হ'ব। এয়া আছিল ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী অশোক সিংঘালে। আৰু তৃতীয়বাৰৰ বাবে ঢেকিয়াজুলিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আৰু এইবাৰ হেট্ৰিক অৰ্জন কৰিব নেকি, সেয়া ডাঙৰ প্ৰশ্ন। আৰু তেখেতে দাবী কৰিছে 1 লাখ ভোটত জয়ী হ'ব বুলি তেখেত দাবী কৰিছে। আৰু এয়া আমি দেখুৱাইছো ফলাফলৰ পূৰ্বে এনেধৰণে পাণবাৰীস্থিত হিন্দু বৈদিক ক্ষেত্ৰত সেৱা অৰ্চনা কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘালে। আৰু মই এই মুহূৰ্তত দেখুৱাইছো এয়া হিন্দু বৈদিক ক্ষেত্ৰ পাণবাৰীত এনেধৰণে ফলাফলৰ পূৰ্বে এয়া সেৱা অৰ্চনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।